হাই গাইজ, আসসালামু আলাইকুম। যোৱাকালি 3টামান বজাত গাইজ মই এটা সৰু বেবী 27 দিনৰ মই গুৱাহাটী দি থৈ আহিছোঁ গাইজ। মোৰ এনেকুৱা বেয়া লাগিছে গাইজ, কি ক'ম আৰু। আপোনালোকে মোৰ লগত থাকিলে আপোনালোকে নিজেই কান্দি দিলেহেঁতেন এই পেচেণ্টটো চাই পেলাই, সৰু বেবীটো চাই পেলাই গাইজ। বেবীটো হোৱা মাত্ৰ 27 দিন হৈছে। বেবীটোৰ হাতটো ফুটা, বহুত ডাঙৰ ফুটা। অক্সিজেন লওঁতে বহুত কষ্ট পাইছে। মোৰো সৰু বেবী আছে গাইজ। এনেকুৱা বেয়া মোৰ কেতিয়াও লগা নাই গাইজ। আপোনালোকে এই বেবীটোৰ কাৰণে যিমান পাৰে সিমান দোৱা কৰিব, যাতে অতি সোনকালে বেবীটো ভাল হয়। এতিয়ালৈকে একোই দেখা নাই গাইজ। এই বেবীটো ডাঙৰ হ'লে বহুত ভাল কাম কৰিব পাৰে গাইজ। আপোনালোকে যিমান পাৰে এই সৰু বেবীটোৰ কাৰণে দোৱা কৰিব। এই বেবীটোৰ ঘৰ হৈছে লংকা উধালি। আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, এই ভিডিঅ'টো লাইক কৰিব গাইজ। এনেকুৱা ট্ৰিটমেণ্ট আছে মানুহৰ দোৱা। ইনশাল্লাহ মানুহে দোৱা কৰিলে বহুত ডাঙৰ ডাঙৰ বেমাৰ ভাল হৈ যায় গাইজ। এইটোতো সৰু বেবী, মাত্ৰ 27 দিনৰ বেবী, আজি লৈ পেলাই 28 দিন হৈছে। এই বেবীটোৰ কাৰণে ইনশাআল্লাহ চবেই দোৱা কৰিব যাতে এই বেবীটো ভাল হয়। আৰু মোৰ ভিডিঅ' যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ইনশাআল্লাহ। আসসালামু আলাইকুম। মোৰ কাৰণে দোৱা কৰিব।